নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটৰ ধনখুলৈত সন্মিলিত সভা সম্পন্ন, নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট জিলাৰ উপকণ্ঠ উত্তৰ পশ্চিম যোৰহাটৰ ধনখুলৈত অগপৰ 41 নং মধ্য পৰ্বতীয়া আঞ্চলিক সমিতিৰ উদ্যোগত 9 নং বুথৰ সন্মিলন সভা অনুষ্ঠিত হয়। ইঞ্জয় মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনিত দলৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। অগপৰ ৰূপম বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সন্মিলন সভাত অগপৰ দলটোৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰায় 40 জন কৰ্মকৰ্তাই অগপ দলত যোগদান কৰে আৰু তেওঁলোকক দলীয় গামোচা আৰু একোটাকৈ টুপি পিন্ধাই আদৰণি জনোৱা হয়। সভাত যোৰহাট জিলাৰ অগপৰ সম্পাদক গৌতম দলে, যোৰহাট জিলা অগপৰ তথ্য প্ৰযুক্তি সম্পাদক আনন্দ পেগু, আঞ্চলিক সভাপতি ভৱকান্ত বৰা, দলৰ নিতুল বৰা, ৰমেন আলী, চন্দ্ৰেশ্বৰ দলেৰ লগতে স্থানীয় ৰাইজ আৰু বিষয়ববীয়াসকল উপস্থিত আছিল। খুব আনন্দিত, খুব ভাল লাগিছে। দলীয় সতীৰ্থৰ লগতে নতুনকৈ এনেকৈ যোগদান কাৰ্যসূচীত বিশেষকৈ আজি আমাৰ ৰমেন আলীৰ নেতৃত্বত বহুতখিনি যুৱক আৰু ওলাই আহিছে। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিয়ে প্ৰমাণ কৰি দিলে যে ধনখুলৈ এৰিয়াত 41ৰ যে অসম গণ পৰিষদৰ প্ৰতি আন্তৰিকতা আৰু অসম গণ পৰিষদৰ দলৰ দুৰ্গ, সেই কথাটো আজি এষ্টাব্লিছ কৰি দিছে। খুব ভাল লাগিছে। আগন্তুক দিনত তেখেতবিলাকে প্ৰতিশ্ৰুতি দিছে যে আমাৰ ধনখুলৈ অঞ্চলৰ উন্নয়নৰ হকে বা অসম গণ পৰিষদৰ যিটো নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অসম গণ পৰিষদত যোগদান কৰিছে। গতিকে আগন্তুক দিনখিনিত আমি ভাল ফল পাম বুলি আশা ৰাখিছোঁ। গতিকে সকলোকে মই আজি এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিম। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।